কি জানো দাড়ি কাটিছো দেখাত মানে সেই বাকলি গুচোৱা আলু নিচিনা লগা হৈছো এতিয়া সেইটোৱে ক'ব গোটেই উপায় নাই যিখন হে গৰম হৈছে দাড়ি ৰখাৰ লগে লগে মানে খুজুতি ইচিং হৈ গৈছে খুজুতি আৰু বেছি খুজুতি হলে ছালবিলাকত দাগ হৈ যায় সো গৰমত পসিবল নহয় সো একদম ক্লিন শেপ মাৰি দিলো আৰু এতিয়া মোৰ মেচিনটো বেয়া হৈ আছে মেচিনৰ কিনা নাই অনলাইনত কিনাই নাই বহুত দিনৰ পৰা আৰু দোকানবিলাকতো আজি বহুত এই মাৰ্চ এপ্ৰিলৰ পৰা যোৱাই নাই চুলি কাটিব যোৱা নাই দাড়ি কাটিব যোৱা নাই সব ঘৰতে আৰু So friends, welcome to my channel Manus Blog আৰু মই মানসপতি মহন্তে আজি আকৌ এটা ভিডিও লৈ আজি আপোনালোকৰ ওচৰলৈ আহি গলো এতিয়া হল কি সন্ধিয়া সময় হৈছে ভাবিছো অকমান ব্লগ ষ্টাৰ্ট কৰি দিও আৰু আজি মই অকমান ডিজাইনিংৰ কাম কৰি আছো মই যেটো ইন্টেৰিয়ৰ ডিজাইনাৰ হয় সো মানে মাজে মাজে কিছুমান মানে ডিজাইনিংৰ কামো কৰিব লাগে 2D ডিজাইন বা 3D ডিজাইন এইবিলাক কিছুমান মই কম্পিউটাৰ এডিট ডিজাইন মই কৰি থাকো মই আৰু আজি মই এটা 2D ডিজাইন কৰি আছো এটা হোম প্ল্যানৰ কিবা এটা ডিজাইন মই কৰি আছো আৰু মানে ইন্টেৰিয়ৰ পাৰ্টটো মই কৰি আছো আৰু দেখা পাইছে আপোনালোকে ওলাই আছে সফটৱেৰ আৰু এয়া অটোকেড সফটৱেৰ 3ds max সফটৱেৰ এনেকা বহুত সফটৱেৰ থাকে ডিজাইনিংৰ হেবিলাকৰ ওপৰত আমি ডিজাইনবিলাক বনাব লাগে সব বনাই আছো আৰু লগতে কি দিছে নে মাই আপোনালোকে ভাবিব কফি বা চাউলি ভাবিব কিন্তু নহয় এয়া হল হৰলিক্স খাব লাগে হৰলিক্স খোৱাটো বহুত ভাল কাৰণ এনাৰ্জি পায় মানুহে বহুত কথা থাকে আৰু মানুহে কফি খায় চাহ খায় মই খাওঁ হৰলিক্স খাই এতিয়া ডিজাইনিংৰ কামখিনি কৰি আছো সো মই কোন কামখিনি কৰি পেলাই বাকি ব্লগখিনি কিমানখিনি কভাৰ কৰিব পাৰো চেষ্টা কৰিম আৰু মই সো বলকচোন বলক বাকিখিনি চাই থাকক আপোনালোকে বহুতে মোৰ ইন্টেৰিয়ৰ ডিজাইন দেখা নাই মই কেনেকুৱা ডিজাইন কৰো সো মই এটা 3D মডেল এটা মই আপোনালোকক মই দেখাব বিচাৰিছো মানে কিটচেন এটা ডিজাইন দেখাব বিচাৰিছো সো মই এটা 3D ডিজাইন মই দেখাব বিচাৰিছো মই নিজে ডিজাইন কৰিছো সো আপোনালোকে চাই লওকচোন স্ক্ৰিনত এয়া হল মই ডিজাইন কৰা 3D ডিজাইন সো আপোনালোকে কেনেকুৱা পাইছে নাজানো মই জাস্ট ভাবিছো এটা মই আপোনালোকক শ কৰো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি প্লিজ ক'বলৈ নাপাহৰিব আৰু সঁচাকৈ মই আজি বিৰাট বেয়া লাগিছে দেখাত মানে মোৰ নিজকে ভাল লগা নাই সো এই আৰু উপায় নাই আৰু গৰমৰ দিন আৰু সো আপুনি এতিয়া বলকচোন কি কৰো আৰু বাকিখিনি মই দেখাবলৈ চেষ্টা কৰিম সো বলক সো এতিয়া চাও কাইলৈ কি কৰিব পাৰো কিবা যদি স্পেশাল কৰিব পাৰো মই দেখাবলৈ চেষ্টা কৰিম মোৰ ব্লগৰ মাধ্যমেৰে সো আজি দিনটো মই ইয়াতে সামৰি কৰো এতিয়া কালিলৈ লগ পাই আছো সো বলক হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্নিং আৰু ৰাতিপুৱা হল আজি আকৌ এটা ব্লগটো মই আৰম্ভ কৰিলো ৰাতিপুৱা মানে এতিয়া দুপৰীয়া হোৱা নিচিনাই ক'ব পাৰি শুই উঠি খাই চাই লৈ বহুত সময় গ'ল আৰু এতিয়া 11:30 বাজিলে এতিয়া মই আপোনালোকক এটা বস্তু শ্ব' কৰিম কি কালি মই বজাৰত গৈছিলো বজাৰৰ পৰা এটা টাইপ এটা কিনি আনিছিলো এইটো বস্তু দেখাও এইটো ডিজাইনৰ টাইপ বহুতো আপোনালোকে দেখা পায় বেলকনি ৰেলিঙত থাকে মই জাস্ট এটা আপোনালোকক দেখুৱাই দিছো এনেকৈ গ্ৰিল থাকে এই গ্ৰিলত এনেকৈ ওলমাই থৈ দিয়ে সো এনেকা টাইপৰ টাইপ আপোনালোকে বহুতে দেখিছে এইটো বস্তু মই কিনি আনিছো এইবিলাক 70 60 এনেকৈ লয় মোৰ 60 কে লৈছে আৰু এনেকৈ মানে একচুৱেলি বৰ্তমান দামবিলাকো বহুত বেছি হৈছে আগতে চাগে 50 এনেকৈ মান পাইছিলে মোৰ এইটো 60 লৈছে কিনি আনিছো এতিয়া মই বেলকনি এইটো বস্তু মানে লগা মানে এটা মই মানে কি হ'ল টাইপ এটা এনেই আছে পৰি পেলাই মানে তাত মানে কিছুমান বস্তু গুজি থৈ দিছিলো মানে সেইখিনি বস্তু মই ইয়াত লগাম সো এতিয়া সেইখিনি মই কামটো কৰোঁ সো ব্লগ মই কৰোঁ যেতিয়া আপোনালোকক দেখুৱাও বেলকনিখন কেনেকৈ ৰাখিছোঁ মই সেইখিনি বস্তু মই অলপ দেখুৱাওঁ আপোনালোক ফ্লাৱাৰবিলাক দেখুৱাওঁ মানে প্লেন্স বেছি আছে মোৰ সো বলকচোন বলক চাই লওক আপোনালোকে সো ফ্ৰেণ্ডছ এয়ে হ'ল মই যিটো তাপ আনিছিলোঁ মানে পট কিনি আনিছিলোঁ সেয়া লগাবলৈ চেষ্টা কৰিলোঁ আৰু ভাবিলোঁ আপোনালোকক অকণমান মই দেখুৱাওঁ কেনেকৈ লগাওঁ আৰু বেলকনিখিনি জাষ্ট মই অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ পিছত মই ভালকৈ বেলকনিটোৰ এটা দেখুৱাম আৰু মই যিহেতু প্লেন্স লাভাৰ হয় প্লেন্স লগাই মই বহুত ভাল পাওঁ সো সেয়াই আৰু প্লেন্সবিলাক লগাই থাকোঁ
প্লেণ্টছৰ লগত থাকি মই বেছি ভাল পাওঁ আৰু আপোনালোকে চাবচোন যেতিয়া আপোনালোকৰ মনটো বেয়া লাগে তেতিয়াহ'লে আপোনালোকে অকণমান প্লেণ্টছবিলাকৰ ওচৰত আহিব বহুত মনটো ভাল লাগি যায় চাফ চিকুণ কৰিব মনটো ভাল লাগি যায় চ' সদায় মানে গ্ৰীনাৰী কৰক আপোনালোকেও সেয়াই আৰু চ' আজিৰ ব্লগটো এইখিনিতে সামৰিছোঁ মই যদি আপোনালোকৰ ব্লগটো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইবৰ লগত যি ঘণ্টা বটন আছে সেইটো আপোনালোকে প্ৰেছ কৰি বজাই দিবলৈ নাপাহৰিব আৰু এনেকুৱা এটা ছেইম ভিডিঅ' লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ এতিয়া তামাম বৰষুণ দিছে মই এতিয়া যাওঁ চ' আপোনালোকেও